নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইবাটাও ডাঙৰ খবৰ, ভাল খবৰ। এইবাৰ বিনামূলীয়াকৈ চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব চাহপাত। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এয়া ভাল খবৰ। ট্ৰাকে ট্ৰাকে আহি আছে গেছ চিলিণ্ডাৰ। আতংকিত হোৱাৰ কাৰণ নাই, মজুত আছে পৰ্যাপ্ত গেছ। যিসকলে আতংকিত আছিল তেওঁলোকৰ বাবে ভাল খবৰ। 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। মাজত মাত্ৰ কেইটামান দিন বাকী, প্ৰকাশ পাব নতুন তালিকা। এইবাৰ নতুন মুখ দেখা পাব। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনা পাইছে। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ ভাল খবৰ। বিনামূলীয়াকৈ চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব চাহপাত। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা। বিজেপি চৰকাৰ আহিলেই আধা কেজি চাহপাত দিয়াৰ চিন্তা চৰ্চা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তাৰ পিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰন্ধন গেছক লৈ আৰু চিন্তা নাই। যিসকলে চিন্তিত হৈ আছিল ৰন্ধন গেছ লৈ, ট্ৰাকে ট্ৰাকে আহি আছে ৰন্ধন গেছ। মুকলি কৰি দিয়া হৈছে বুকিং। ষ্ট্ৰেইট অফ হৰমুজ পাৰ হৈ আহিছে 2 ভাৰতীয় জাহাজ। পূৰ্বৰ দৰেই লাভ কৰিব এতিয়া ৰন্ধন গেছ। তাৰ পিছত জনাই আছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। শিলচৰত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এইবাৰ প্ৰাৰ্থীৰ তালিকাত থাকিব বহু নতুন মুখ। বৰ্তমানৰ বহু বিধায়কে নাপাব পাৰে টিকট। ভাল কাম কৰা সকলো বিধায়কে পাব টিকট। 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। এইবাৰ প্ৰাৰ্থীৰ তালিকাত থাকিব বহু নতুন মুখ। বৰ্তমানৰ বহু বিধায়কে নাপাব পাৰে টিকট। যিসকল বিধায়কে ভাল কাম কৰিছে তেওঁলোকে লাভ কৰিব টিকট। তো বন্ধু বান্ধৱীসকল, এইখিনি আজিৰ ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।